Dear students, welcome to my channel. আজি বৃত্ত সম্বন্ধীয় চ্যাপ্টাৰটোৰ অনুশীলনী 12.1 question number 1 কৰিবলৈ ওলাইছো. question number 1 টো হ'ল দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 cm আৰু 9 cm. এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান. তো আমি ফাৰ্স্ট পৰিধিটো জানিব লাগিব. চাই লোৱা. তাৰ কাৰণে মই এটা বৃত্ত অংকন কৰি লৈছো. পৰিধিটো বুজিবলৈ হলে তো পৰিধি হল বৃত্তটোৰ চাৰিওফালৰ মুঠ দৈৰ্ঘ্য. ইয়াৰ কাৰণে আমি বৃত্তটোৰ ব্যাসাৰ্ধ যদি r লও তো বৃত্তটোৰ পৰিধি কি হ'ব 2 pi r. 2 pi r এটো হল বৃত্তটোৰ পৰিধি. তো কোৱেশ্চন নম্বৰ 1 টো চোৱা ভালকৈ. তাতে আমাক কি ওলাব দিছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 cm আৰু 9 cm. এই দুটা ব্যাসাৰ্ধ ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব পৰিধি নিৰ্ণয় কৰিব লাগিব. আৰু আমাক এটা নতুনকৈ বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব দিছে যাৰ পৰিধি কি হয় আগৰ পৰিধি দুটাৰ সমষ্টিৰ সমান হয়. তো ইয়াতে মই লিখি লৈছো প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ r1 সমান সমান 19 cm আৰু দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ r2 সমান সমান 9 cm. মই ইয়াতে r1 আৰু r2 লৈছো কাৰণ ইয়াতে দুটা বৃত্ত আছে সেই কাৰণে ইয়াতে r1 আৰু r2 লোৱা হৈছে. তো আমি বৃত্তটোৰ পৰিধি নিৰ্ণয় কৰিব লাগিব. তো লিখিব লাগিব যে আমি জানো বৃত্তৰ পৰিধি সমান সমান কি 2 pi r. এইটো আমি জানো. কিন্তু প্ৰথমটোৰ বৃত্তৰ পৰিধি কিমান হ'ব এটিকে লিখা. এটিকে প্ৰথম বৃত্তটোৰ পৰিধি সো এটা আমি কি লিখিম 2 pi r1. এটা হল প্ৰথম বৃত্তটোৰ পৰিধি. তো এটা আমি ভ্যালু কেটা বহাই দিম 2 pi মান হল 22/7 আমাক লব দিছে আৰু r1 তো হল কিমান 19. এটা হল কি প্ৰথম বৃত্তটোৰ পৰিধি. তো এবাৰ সোয়া তো এবাৰ আমি কি পালো এখিনি পাইছো. তো পৰিধিটো হ'ব কি সেন্টিমিটাৰ আহি যাব. তো ওপৰত আহিব 2 * 22 * 19/7. তো এইটা মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে হ'ব তোমাৰ 836/7 সেন্টিমিটার. তো আমি এটো এনেকে রাখিম. নেক্সট টু চাও আকৌ দ্বিতীয় বৃত্তটোৰ পৰিধি আমি লিখিছো 2 pi r2. ইয়াতে আমি লিখিম 2 pi মানে হল 22/7 ইনটু r2 হল আমাৰ ইয়াতে আছে তোমাৰ 9. গতিকে এবাৰ কি কৰিম 2 * 22 * 9/7 ওপৰ কেইটা পূৰণ কৰিলে হ'ব তোমাৰ 396/7 সেন্টিমিটার. তো এটো এনেকে ৰাখি দিয়া. তো কোৱেশ্চনটোত কি কৈছে তোমালোকে তো বুজিব পাৰিছা যে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান. তো আমি এনেকুৱা এটা বৃত্ত লব লাগিব আৰু সেই বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগিব. আৰু কৈ দিছে যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান. তেনেহলে আমি এটো ধৰিব লাগিব. ধৰো উলিয়াব লগা বৃত্তটোৰ ব্যাসাৰ্ধ আমি এটো ক্যাপিটাল R বুলি লৈছো. তো এটাকে পৰিধি কিমান হ'ব বৃত্তটোৰ পৰিধি হ'ব 2 pi এটো r হৈ যাব. এবাৰ আমাক প্ৰশ্নমত কৈছে যে এই যেটো আমি উলিয়াব লগা বৃত্তটো লৈছো এই বৃত্তটোৰ পৰিধি সমান সমান আমাৰ কি হ'ব এই আগৰ দুটাৰ পৰিধিৰ সমষ্টিৰ সমান. তবে কি লিখিম 2 pi r ইকুৱেলছ টু আমি লিখিম 2 pi r1 plus 2 pi
R2 ইয়াতে চাবা যে 2 পাই আছে 2 পাই r এনেকে ৰাখি দিয়া এইটোৰ ভ্যালু আমি পাইছো 836/7 প্লাস এইটোৰ হল আমাৰ ইয়াতে লিখি লোৱা হৈছে যে 396/7 তো এইখিনি কৰা এইখিনি হ'ব 2 পাই এনেকে ৰাখি দিয়া হল সমান সমান এইটো কৰিব পাৰা যে 7 টো তোমালোকে কমন ল'ব পাৰা ইয়াতে হৈ যাব 836 প্লাস 396 এইখিনি আহি গল এটা r2 থাকি যাব তো ইয়াতে লিখা যে r বা 2 পাই r লিখা আগতে পিছত আমি এইখিনি কৰি দি আছো যে এইখিনি প্লাস কৰিলে এবাৰ কিমান হয় তো প্লাস কৰিলে আমি পাম 1232/7 এবাৰ আমি ইয়াৰ পৰা লিখিব পাৰো r সমান সমান সব আমাৰ ব্যাসাৰ্ধটোহে ওলাব দিছে গতিকে 1232/7 এটো আহি কি হ'ব 2 পাই ইয়াতে মাল্টিপ্লাই হৈ যাব তো আমি এইখিনি পালো ইয়াৰ পৰা আমি লিখিব পাৰো 1232/7 ইনটু 2 ইনটু 22/7 লিখিব পাৰো তো ইয়াৰ পৰা আৰু লিখা যায় চাবা এটো 1232/7 টো ওপৰত আহি যাব আৰু তলত থাকিব 7 ইনটু 2 ইনটু 22/22 থাকিব এইখিনি থাকি যাব কাৰণ 7 টো ওপৰত গল 7 এবাৰ কাট হৈ যাব এবাৰ এটো 2 দি টু কাট যাব 6 হ'ব এটো 1 আকৌ 6 হ'ব আকৌ আমি কি 2 দি কাটিব পাৰো এটো 11 হৈ যাব 2 দি কাটিলে এটো হ'ব 308 তাৰ পিছত এটো আকৌ আমি কি কৰিব পাৰো 11 ৰে কাটিব পাৰো 11 ৰ 2 গুণ কিমান হ'ব 22 থাকিল 8 কিমান হ'ব 88 গতিকে কিমান হ'ব 8 টাইমস গতিকে কি হ'ব এবাৰ 28 তো r আমি পালো কিমান 28 সেন্টিমিটাৰ তেনেহলে যেটো আমি নতুনকৈ বৃত্তটো লৈছিলো সেই বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 28 সেন্টিমিটাৰ আশা কৰিছো তোমালোকে এটো বুজিব পাৰিছা যদি কোনোবাই মোৰ চেনেলত নতুন আহিছা সাবস্ক্ৰাইব কৰি লবা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি লবা এতিয়া 2 নম্বৰটো হল যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটা কালিৰ সমষ্টিৰ সমান তো আমি কি কৰিব লাগিব ঠিক আগৰটোৰ দৰে আমি বৃত্ত দুটাৰ কালি উলিয়াই লম তাৰ আগৰটোত আমি কি কৰিছিলো পৰিধি নিৰ্ণয় কৰিছিলো এবাৰ হল বৃত্ত দুটাৰ কালি নিৰ্ণয় কৰিব লাগিব আৰু যথাক্ৰমে আমাৰ ব্যাসাৰ্ধবিলাকো দিয়া আছে তো নতুনকৈ যেটো আমি বৃত্তটো লম তাৰ ব্যাসাৰ্ধ আমি নিৰ্ণয় কৰিব লাগিব তো সেই বৃত্তটোৰ কালি আৰু সমান সমান হ'ব আগৰ যে দুটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান হৈ যাব তো সোৱা কেনেকৈ কৰা হয় একেবাৰে সহজ আগৰটো দৰে কৰি গলে হল তো ইয়াতে মই লিখি লৈছো দিয়া আছে প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ r1 8 সেন্টিমিটাৰ দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ r2 সেন্টিমিটাৰ এবাৰ লিখা আমি জানো বৃত্তৰ কালি পাই r স্কয়ার এটা আমি জানো সকলে আগৰ পৰা পাই আইছো গতিকে এবাৰ লিখা প্ৰথম বৃত্তটোৰ কালি প্ৰথম বৃত্তটোৰ কালি কি হ'ব পাই r1 স্কয়ার হৈ যাব আৰু এটা আমি লিখিম কি পাইটো আমি পাই ৰাখিম r1 হল 8 ইনটু আমি 8 স্কয়ার কৰি দিলু এটো সেন্টিমিটার স্কয়ার হৈ যাব তো ঠিক আছে মই পাইৰ ভ্যালুটো সোৱা পিছত কি কৰা যায় এবাৰ লিখা দ্বিতীয় বৃত্তটোৰ কালি পাই r2 স্কয়ার কৰি দিলু তো পাইটো পাই ৰাখা ইনটু এটা হ'ব কি 6 স্কয়ার এটো সেন্টিমিটার স্কয়ার হৈ গল তো ইয়াৰ পৰা আমি এবাৰ উলিয়াব লগা বৃত্তটোৰ কালি এবাৰ লিখা ধৰো উলিয়াব লগা বৃত্তটোৰ ব্যাসাৰ্ধ ক্যাপিটাল R বুলি লৈছো এতেকে বৃত্তটোৰ কালি হ'ব
পাই r স্কয়াৰ এটো হল নতুন বৃত্তটোৰ কালি এটা আমাক কোৱেশ্চনটোত কৈছে যে এই বৃত্তটোৰ কালি সমান সমান হ'ব আগৰ যে দুটা আমি বৃত্তৰ কালি উলাইছে এই দুটাৰ সমষ্টিৰ সমান তো আমি লিখিম পাই r স্কয়াৰ = হ'ব কি এটো পাই r1 স্কয়াৰ প্লাস পাই r2 স্কয়াৰ তো এটো লিখিবা পাই r স্কয়াৰ = এটো আহি যাব তোমাৰ এই দুটাৰ পৰা সোৱা এটোৰ ভ্যালু আছিল আমাৰ কিমান পাই * 8 স্কয়াৰ প্লাস পাই * 6 স্কয়াৰ এইখিনি আছিল তো ইয়াৰ পৰা কৰা যাব পাই r স্কয়াৰ এই দুটাৰ পৰা যদি পাই কমন লও কি হ'ব 8 স্কয়াৰ প্লাস কি 6 স্কয়াৰ তো ইয়াতে আমাৰ r টা হে লাগে r স্কয়াৰ থাকিব ইয়াতে লিখা পাই এইখিনি কৰিলে কিমান হ'ব 64 প্লাস 36 এইখিনি আহি আছে আমাৰ ইয়াতে পাইটো আহি যাব ইয়াৰে পাইটো ইয়াতে পূৰণ হৈ আছে এইফালে আহিলে হ'ব হৰণ ইফালে পাই বাই আমি কাট কৰি দিব পাৰো সেই কাৰণে মই আগত এই দুটাত পাই ৰাখি দিছো তো সোৱা এবাৰ r স্কয়াৰ সমান সমান কি লিখা যাব 64 plus 36 কিমান হয় 100 তো 100 মানে কি হয় 10 স্কয়াৰ তো যেহেতু পাওয়ার দুটাই কি আছে গতিকে আমি কি লিখিব পাৰো r সমান সমান 10 তো এইটোই হ'ব আমাৰ কি বৃত্তটোৰ ব্যাসাৰ্ধ r সমান সমান 10 সেন্টিমিটাৰ আশা কৰিছো তোমালোকে এইটো ভালকৈ বুজিব পাৰিছা